A very good morning to all of you. এতিয়া আজি আমি বহুত এটা ইম্পৰ্টেন্ট কথা ডিসকাস কৰিম যেটো আমাৰ অসমৰ কাৰণে এটা বাৰ্নিং ইস্যু আছিল এই কিদিনত আমি দেখিবলৈ পাইছিলো যে দীপৰ বিলত বহুখিনি ডেভেলপমেন্ট হৈ আছে আৰু ডেভেলপমেন্ট ভাৰ্সেস সাস্টেইনেবিলিটি বা ডেভেলপমেন্ট ভাৰ্সেস এনভাইৰনমেন্ট তাতে কি হৈ আছিল গম পোৱা নে কি হৈ আছে দীপৰ বিলত কি হৈ আছে গছ কাটি আছে বুলি গম পাইছা আচ্ছা গছ কিয় কাটিছে আসাম ট্ৰিবিউনত এই পেপাৰত আজি আৰ্টিকেল এটা আহিছে যেটো কাৰণে আজি আমি এই ডিসকাশনটো ৰাখিছো কিয় আহিছে কাৰণ ৰেলৱে কৰিডৰ এটা কনস্ট্ৰাক্ট কৰিবলৈ গৈ আছে টু প্ৰিভেন্ট elephant train collisions ঠিক আছে elephant যি সমূহ আমাৰ হাতী বিলাক কেনেকুৱা জীৱ হাতী বিলাক হৈছে আমি যদি চাও আমাৰ দেশৰ জৈৱ বৈচিত্ৰ্যৰ ভিতৰত এটা endangered animal endangered মানে কি বুজি পোৱা নে ইয়াৰ ওপৰত ডেঞ্জাৰ আহিছে ইয়াৰ ওপৰত এতিয়া সংকট আহিছে যেটো কাৰণত ইয়াৰ পপুলেশন কমি আহি আছে ঠিক আছে এটা যিকোনো এনিমেল তোমালকে যেতিয়া পোৱা আৰু বিশেষভাৱে তাৰ গুৰুত্ব যেতিয়া থাকে তোমালকে ইয়াৰ চাব লাগে ইয়াৰ IUCN স্ট্যাটাস IUCN ত কোনটো স্ট্যাটাসত আছে যেনেকৈ আমাৰ ৰাইনো আমাৰ ওয়ান হৰ্ন ৰাইনোসেৰাছ আমাৰ এশিঙীয়া গড় আমাৰ টাইগাৰ এইবিলা কোনকিটা স্ট্যাটাসত তাৰ আছে তাৰ আইডেন্টিটিটো ক'ত আছে এতিয়া কিমান সংখ্যক এই প্ৰাণীটো আমাৰ লগত বৰ্তমান সময়ত জীবিত আছে ইয়াৰ অনুসৰি আমি ইয়াৰ স্ট্যাটাসটো পাওঁ ঠিক আছে এতিয়া এলিফেন্টটো এন্ডেঞ্জাৰ্ড হয় আৰু এলিফেন্টটোৱে আমাৰ গোটেই ইকোসিস্টেমটোৰ বৰ্তমান সময়ত কি অৱস্থাত ই চলি আছে তাৰ বিষয়ে আমাক কয় ঠিক আছে এতিয়া এই ৰেলৱে কৰিডৰটো বনাইছে কিহৰ কাৰণে হাতীৰ কাৰণে ঠিক আছে হাতীয়ে যাতে এই যিটো ৰেলৱে আছে তাতে আহি পেলে বহুতবাৰ হাতীৰ সংঘাত হৈছে আৰু হাতীৰ সংঘাতৰ ফলত ইতিমধ্যে লাষ্ট ডেকেড মানে লাষ্ট যোৱা দশকটোত 15টাৰো অধিক হাতী আমাৰ মৃত্যুৰ মুখত পৰিছে আমি ইতিমধ্যে দেখিলো যে হাতীটো হৈছে এটা এন্ডেঞ্জাৰ্ড এনিমেল আৰু এন্ডেঞ্জাৰ্ড এনিমেলৰ যদি আমি বাৰে প্ৰাণ হানি হোৱা দেখিবলৈ পাওঁ তাকো আমাৰ ৰেলৱেৰ কাৰণে তেতিয়া এটা হসাকৈ এটা গুৰুত্বপূৰ্ণ আৰু এটা ভাবিবলগীয়া কথা ইয়াক ৰুট কৰিবৰ কাৰণে কি কৰিব পৰা যায় তাৰ কাৰণে ৰেলৱে ভাবিলে যে ইয়াৰ কাৰণে এলিভেটেড কৰিডৰ এটা বনোৱা যাওক যাতে এলিফেন্টৰ যি ডেথ হৈছে এই ডেথটো কমাই আনিব পৰা যায় ঠিক আছে এতিয়া এলিভেটেড কৰিডৰ বনাবৰ কাৰণে এতিয়া কি হ'ল এলিভেটেড কৰিডৰ বনাবৰ কাৰণে এতিয়া গছ বিলাক কটা হৈছে ঠিক আছে গছ বিলাক কটাৰ কাৰণে এতিয়া ইকোলজিক্যাল ড্যামেজ হৈছে ইমান পুৰণি গছ শ বছৰীয়া বা 10-20 বছৰীয়া পুৰণি গছ এদিনতে আমি কাটি পেলাইছো সেইখিনি আকৌ আমি পূৰ্ণতাৰে ঘূৰাই নাপাওঁ ৰাইট আৰু লগতে এই যেটো এৰিয়া দীপৰ বিল এই এৰিয়াটো আমাৰ কাৰণে অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কিয় গুৰুত্বপূৰ্ণ গোটেই অসমত আমাৰ যিমান দলনি পিটনি ইত্যাদি আছে জলাশয় ইত্যাদি আছে তাৰে ভিতৰত কেৱল দীপৰ বিলহে আমাৰ ৰামসাৰ সাইট হয় যেটো ৰামসাৰ সাইট ডিক্লেয়াৰ কৰা হৈছিল এইখিনি বহুত গুৰুত্বপূৰ্ণ তোমালকে নোট ডাউন কৰি লবা দীপৰ বিলৰ এই ৰামসাৰ সাইটটো ঘোষণা কৰা হৈছিল 2002 চনত ৰামসাৰ সাইট মানে কি বা ইয়াক এই ডেজিগনেশনটো এই আইডেন্টিটিটো কিয় দিয়া হৈছে গোটেই বিশ্বত যিমান জলাশয় পিটনি দলনি ইত্যাদি আছে এইবিলাক আমাৰ সংৰক্ষণ কৰাৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে এটা দীপৰ বিলৰ এই ৰামসাৰ সাইটটো যদি তোমালকে কেতিয়াবা যোৱা দেখিবা তাত বহুখিনি পৰিভ্ৰমী চৰাই আহে বেলেগ দেশৰ পৰা মাইগ্ৰেটৰী বাৰ্ডছ আহে ঠিক আছে এতিয়া লগতে এই এলিফেন্ট কৰিডৰ হয় আমি গমে পাইছো ইমান কেটা এলিফেন্ট ইমান কেটা হাতী ইয়াতে মৃত্যু মুখত পৰিবলগীয়া হৈছে বাৰ্ড হ্যাবিটেট হয় আৰু ফ্লাড আমাৰ গুৱাহাটী আৰ্টিফিশিয়াল ফ্লাড মেনেজ কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ অকল আৰ্টিফিশিয়াল ফ্লাডে নহয় যিকোনো ফ্লাড যেতিয়া আমাৰ ওচৰত জলাশয় থাকে যেতিয়া পিটনি ইত্যাদি থাকে সিহঁতে কি ধৰণে কাম কৰে সেই সমূহে এটা সোকিং এজেন্ট হিচাপে কাম কৰে এটা স্পঞ্জ হিচাপে কাম কৰে তাৰ মানে পানীটো হি ধৰি ৰাখে ঠিক আছে যাতে আমাৰ ৰাস্তা পদূলি এই পানীৰ বিপদত আমি পৰিবলগীয়া নহয় আৰু গ্ৰাউণ্ড ওৱাটাৰ ৰিচাৰ্জ আজিৰ দিনত গুৱাহাটীৰ নিচিনা নগৰত যিমানেই জনসংখ্যা বাঢ়িছে পানীৰ আমাৰ সমস্যা সিমানেই দেখা দিছে বিশেষকৈ খোৱা পানী আমি যেটো আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পানী সেই কাৰণে ইয়াক লাংস অফ গুৱাহাটী বুলি কোৱা হয়
ঠিক আছে আমাৰ গুৱাহাটীখনৰ লাংছ হিচাপে কাম কৰি আছে আৰু ইমান এটা গুৰুত্বপূৰ্ণ নেচাৰেল সাইটত এতিয়া আমাৰ গছ কটাৰ কাৰণে এটা ডাঙৰ সমস্যাই দেখা দিছে আমি যাৰ কাৰণত প্ৰত্যেকখন পেপাৰত প্ৰত্যেকটো নিউজ চেনেলত ইয়াৰ ওপৰত বিজ্ঞাপন অহা দেখিবলৈ পাইছো বা ইয়াৰ ওপৰত বাতৰি হোৱা দেখিবলৈ পাইছো সো ৰামসাৰ সাইটটো কি হয় ৰামসাৰ সাইট মানে হৈছে ৰামসাৰ কনভেনশন অনুসৰি যিকোনো এটা জলাশয় বা পিটনিক যেতিয়া সেই কনজাৰভেশ্যন কৰাৰ কাৰণে আৰু ভালকৈ ব্যৱহাৰ কৰাৰ কাৰণে সংৰক্ষণ কৰাৰ কাৰণে বিশেষ ধৰণৰ পদক্ষেপ লোৱা হয় আৰু এই যেটো ৰামসাৰ কনভেনশন ই আহিছিলে 1971ত আৰু ইৰানৰ ৰামসাৰ যিখন সিটি আছিল তাত এই বৈঠকটো বহিছিলে কাৰণে আমাৰ এই যেটো কনভেনশন হয় ইয়াক নাম দিয়া হৈছে ৰামসাৰ কনভেনশন আৰু ভাৰত ইয়াৰ সিগনেটৰী হয় ঠিক আছে কনভেনশন মানে কি যেতিয়া তোমালোকে দেখিবা যে বিশ্বত বেলেগ বেলেগ দেশসমূহে একেলগে আহে তেতিয়া তেওঁলোকে কিছুমান চুক্তি কৰে কিছুমান সিদ্ধান্ত কিছুমান ৰিজলিউশন লয় এই ৰিজলিউশন বিলাক কাৰো কাৰণে ধৰা বন্ধা নহয় ঠিক আছে এটা কনভেনশন অনুসৰি যে তেওঁলোকে আহিছে একেলগে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে ঠিক তেনেকৈ ৰামসাৰ কনভেনশনৰ এই সিদ্ধান্তটো গ্ৰহণ কৰিছিলে আমাৰ দেশসমূহে যে জলাশয় পিটনি ইত্যাদি আমি সংৰক্ষণ কৰাটো গোটেই বিশ্বৰ আমাৰ যি পৰিবেশ প্ৰকৃতি আছে ইয়াক সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ঠিক আছে আৰু এনেকুৱা এটা ইকোলজিক্যালি সেনসিটিভ জায়গা তাৰ মানে ইকোলজিক্যালি সেনসিটিভ জায়গা মানে কি য'ত আমি যদি হেৰফেৰ কৰো য'ত আমি যদি হস্তক্ষেপ কৰো সেই ইম্পৰ্টেন্ট জায়গাটোৰ যি বৈচিত্ৰ্য আছে যি বিশেষত্ব আছে তাৰ ওপৰত হানি হ'ব পাৰে ঠিক আছে দীপৰ বিল জেগাখন এনেকুৱা এটা অঞ্চল য'ত আমি এনে ধৰণৰ কাম কৰাটো অনুচিত এটা আমি অনুচিত বুলি জানিছো ঠিক আছে কিন্তু ৰেলৱে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে এটা ইয়াৰ উপায় কি আছে কি উপায় দেখা তোমালোকে যদি ধৰি লোৱা এই কথাখিনি জনাৰ পিছতো ৰেলৱে অব্যাহত থাকে তেনেহলে জুডিশিয়াৰী মাতি সেই কামটো ৰখাব পাৰে ঠিক আছে সো আমি সেই কাৰণে এই বস্তুটো দেখিছো আৰু এতিয়া কি হৈছে যে ন্যাশনাল গ্ৰীণ ট্ৰিবিউনেল এনজিটি ন্যাশনাল গ্ৰীণ ট্ৰিবিউনেলৰ কথা শুনিছানে কেতিয়াবা তোমালোকে ন্যাশনাল গ্ৰীণ ট্ৰিবিউনেল কি হয় ট্ৰাইব্যুনেল বিলাক কি হয় এটা বিশেষ টাইপ অফ কোৰ্ট হয় ঠিক আছে আমাৰ কোৰ্ট বিলাক তোমালোকে দেখিছা ডিস্ট্ৰিক্ট কোৰ্ট আছে হাই কোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে কিন্তু ট্ৰাইব্যুনেলছ বিলাক হৈছে স্পেশাল কোৰ্ট এই ঠিক তেনেকৈ এনজিটি ন্যাশনাল গ্ৰীণ ট্ৰিবিউনেল হৈছে এটা স্পেশাল কোৰ্ট যি এই ইকোলজিক্যাল বা আমাৰ এনভাইৰনমেন্ট ৰিলেটেড যিবিলাক সমস্যা আহে বা যি ইস্যুজ আছে তাৰ ওপৰত ই কাম কৰে সো এই যেটো ইস্যু হৈছে এটো এটা বহুত লক্ষণীয় আৰু গুৰুত্বপূৰ্ণ ইস্যু যেটো এটা এনজিটিয়ে লৈছে আৰু এনজিটিয়ে এতিয়া কৈছে যে শো কজ দিছে ৰেলৱে যে তোমালোকে কিয় এই কামটো কৰিছা আৰু কি যুক্তি আছে এই গুটেখিনি লৈ পেলাই আমাৰ আগত সন্মুখত পেশ কৰা ঠিক আছে এটা এটা ডাঙৰ কথা আমি গম পাইছো যে কৰিডৰ এলিফেন্ট কৰিডৰ ইস্যুটো এলিফেন্ট কৰিডৰ ইস্যু হোৱাৰ এলিফেন্ট কৰিডৰ থকাৰ কাৰণে এলিফেন্টৰ বা হাতীৰ মৃত্যু হৈছে এলিফেন্ট কৰিডৰ কি হয় এলিফেন্ট কৰিডৰ কেতিয়াবা শুনিছানে এলিফেন্ট কৰিডৰ কি হয় অহা যোৱা কৰা বাট কিহৰ বাট দুটা হেবিটেট মানে হৈছে য'ত তাহাঁতি থাকে বিৰাজমান হয় খাদ্য বস্তু ইত্যাদি থাকে এটা হেবিটেটৰ পৰা আন এটা হেবিটেটলৈ যোৱাৰ যিটো বাট থাকে তাক কোৱা হয় এলিফেন্ট কৰিডৰ ঠিক আছে সো ইয়াৰ দ্বাৰা তেওঁলোকে নেচাৰেল মুভমেন্টছ কৰে ঠিক আছে আৰু ইয়াত আমি দেখিবলৈ পাওঁ সিজনেল মাইগ্ৰেশন বতৰৰ সাপেক্ষে তেওঁলোকে মাইগ্ৰেট কৰে স্থানান্তৰ কৰে ঠিক আছে আৰু এই স্থানান্তৰ কৰোতে তেওঁলোকৰ যি খাদ্যৰ সমস্যা হয় নতুন এটা জায়গাত তেওঁলোকে খাদ্য বিচাৰি যায় যেটো কাৰণত আমি দেখো যে ৰিডিউসড এই যদি এলিফেন্ট কৰিডৰটোৰ ওপৰত যদি বাধা আহে তেতিয়া কি হ'ব তেওঁলোকে ইয়াৰ লগে সীমাবদ্ধ হৈ যাব হয়নে আৰু এটা সময়ত ইয়াত খাদ্য তেওঁলোকে নোপোৱা হ'ব আৰু খাদ্য নোপোৱা হলে কি হ'ব
মানুহৰ যি খেতি আছে মানুহৰ ঘৰবাৰী আছে কল চল আছে সেইবিলাক খাবলৈ আহিব আৰু কি হ'ব তেতিয়া হিউম্যান এনিমেল কনফ্লিক্ট হ'ব ঠিক আছে যেটো আমাৰ কাৰণে এটা ডাঙৰ সমস্যা গোৱালপাৰাই হওক আমি বেলেগ বেলেগ জেগাই হওক আমি দেখিছো হাতী আৰু মানুহৰ এই সংঘাতৰ কাৰণে বহু মানুহৰো কেতিয়াবা মৃত্যু হয় হাতীৰো মৃত্যু হয় ঠিক আছে এতিয়া ডাঙৰ সমস্যা আহিছে যে আমি যিমানে গ্ৰো কৰিছো আমাৰ যিমানে বিকাশ হৈছে সিমানে আমি এনিমেলছৰ ঘৰবিলাক নিজে কাঢ়ি লৈছো মানুহে কাঢ়ি লৈছো হিয়তি যাব ক'ত এতিয়া সেই সমস্যা এতিয়া দেখা দিছে আৰু তাৰ কাৰণে এতিয়া আমি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰো ইতিমধ্যে আমাৰ যিখন সংবিধান আছে আমাৰ সংবিধানৰ আৰ্টিকল 48 আৰ্টিকল 48 টো ক'ত পৰে জানানে আৰ্টিকল 48 টো পৰে ডিপিএছপি ওকে আৰু আৰ্টিকল 48 টো ডিপিএছপি আমাৰ Part 3 of the Constitution আমাৰ সংবিধানখন কেইবাটা ভাগত বিভক্ত হৈ আছে তাৰে যি 3 নম্বৰ ভাগটো আৰু তাতে ডিপিএছপি আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি তাৰ মানে আমাৰ দেশৰ যি চৰকাৰ তেওঁলোকক কিছু নিৰ্দেশনা দিয়া হয় যে কি কৰিব লাগে ঠিক আছে আৰু আৰ্টিকল 48 আছে যে চৰকাৰে আমাৰ পৰিবেশ প্ৰকৃতি সংৰক্ষণ কৰিব লাগে প্ৰটেকচন দিব লাগে আৰু আৰ্টিকল 51(8) কি কোৱা হৈছে আৰ্টিকল 51(a) কি হয় Sorry, it's part 3 নহয়, it's part 4 হয়, okay? Part 3 fundamental rights আছে. Article 51A হৈছে আমাৰ fundamental duty. আমাৰ সংবিধানে কেৱল আমাক সংবিধানিক মৌলিক অধিকাৰে দিয়া নাই, আমাক ৰাইটছে দিয়া নাই, আমাক কিছুমান দায়িত্বও দিছে। আমাৰ নাগৰিকসকলক বা আমাৰ ভাৰতীয় লোকসকলক কিছুমান দায়িত্ব দিছে আৰু তাৰে ভিতৰত এটা দায়িত্ব হৈছে যে আমি নেচাৰটো প্ৰটেক্ট কৰিব লাগে আমাৰ পৰিবেশ প্ৰকৃতি আমি সংৰক্ষণ কৰিব লাগে চাব লাগে আৰু এই অনুসৰি আমাৰ দেশত কেইখনমান আইন আছে এইকেইটা ইমানেই বেছি গুৰুত্বপূৰ্ণ তোমালোকৰ মাইণ্ডত সোমাই একদম ছপা হৈ যাব লাগে কাৰণ পৰীক্ষাত এইকেইটা আহিবই এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এক্ট 1986 এইখন গুৰুত্বপূৰ্ণ আইন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আৰু ফৰেষ্ট কনজাৰভেশ্যন এক্ট আমি প্ৰকৃতি বনাঞ্চল সংৰক্ষণ কৰিবৰ কাৰণে এই তিনিখন আইন অতি গুৰুত্বপূৰ্ণ ঠিক আছে আৰু এই কেইখন আইন যেতিয়া আমি আইনৰ কথা পাতো আইনবিলাক আচলতে ইয়াৰ উৎস কি হয় আইন বা কানুনৰ উৎস কি হয় লজৰ আমাৰ সংবিধানখন যে আমাৰ সংবিধানখনত এই পাৰ্ট 4ত ডিপিএছপিত কৈছে নহয় যে চৰকাৰে এইখিনি একটা কাম কৰিব লাগিব চৰকাৰে কৰিব কেনেকে তাৰ কাৰণে আইন প্ৰস্তুত কৰিছে ওকে So wetlandsৰ কথা আমি ইতিমধ্যে গম পাইছো ইমান গুৰুত্বপূৰ্ণ ই এটা সিঙ্ক হিচাপে কাম কৰে কাৰ্বন সিঙ্ক হিচাপে কাম কৰে আমাৰ যিমান কাৰ্বন ডাই অক্সাইড বৃদ্ধি হৈছে আমাৰ গোটেই বিশ্বত সেই কাৰ্বনটো ধৰি ৰখাত সহায় কৰে ফ্লাড কন্ট্ৰোলত সহায় কৰে ঠিক আছে পলিউশন কন্ট্ৰোলত সহায় কৰে সেই কাৰণে আজিৰ দিনত কিহৰ প্ৰয়োজন আছে আজিৰ দিনত কেৱল আমি বিকাশ ডেভেলপমেন্ট বা আমি প্ৰগতিৰ চিন্তা কৰিলে নহব আমি যদি নেচাৰ বা আমাৰ যেটো পৰিবেশ আছে প্ৰকৃতি আছে ইয়াক যদি সংৰক্ষণ কৰিব নোৱাৰো তেনেহলে এইবিলাক সব মিছা পিছত এটা দিন আহিব যেটো দিনত আমি এই নেচাৰৰ ক্ষতি কৰাৰ কাৰণে আমাৰ ক্ষতি হ'ব সেই দিনটো যাতে নাহে আমি আজিৰ দিনতেই কি কৰিব লাগিব আমি ওয়েটল্যান্ড কনজাৰভেশ্যনৰ কাৰণে কাম কৰিব লাগিব এই যিবিলাক দলনি পিটনি ইত্যাদি আছে এইবিলাকৰ সংৰক্ষণ কৰিব লাগিব আৰু এনশ্যোৰ EIA কমপ্লায়েন্স EIA কি হয় EIA হৈছে এনভাইৰনমেন্টাল ইম্প্যাক্ট অ্যাসেসমেন্ট যিকোনো এটা কাম কৰাৰ আগতে এনভাইৰনমেন্ট বা আমাৰ প্ৰকৃতিৰ ওপৰত কি ইয়াৰ প্ৰভাৱ পৰিব তাৰ এটা অ্যাসেসমেন্ট কৰা বহুত গুৰুত্বপূৰ্ণ যাতে আমি পৰিবেশটোক বেয়া কৰি নেপেলাও ওকে সো আমি যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছো তেনেহলে ইয়াক আমি চাব লাগিব যে এই ইনফ্ৰাষ্ট্ৰাকচাৰে আমাৰ ওয়াইল্ড লাইফ বা বনাঞ্চল যি আছে তাৰ ফ্ৰেন্ডলি হয় ইয়াক যাতে মানে বেয়া নকৰে ওকে আৰু ইকোলজিক্যাল মনিটৰিং হয় আৰু পাৰ্টিসিপেটৰি এনভাইৰনমেন্টাল গভৰ্নেন্স হয় তাৰ মানে কি কৈছে পাৰ্টিসিপেটৰি এনভাইৰনমেন্টাল গভৰ্নেন্স মানে গভৰ্নেন্স চৰকাৰে যি কোনো এটা কাম যেটা কৰে তা গভৰ্নেন্সৰ নাম আমি দিও ঠিক আছে শাসন প্ৰক্ৰিয়াটোত এই শাসন প্ৰক্ৰিয়াটোত কি হ'ব লাগে বুলি কৈছে পাৰ্টিসিপেটৰি তাৰ মানে যি সকল লোক তাতে বসবাস কৰে তেওঁলোকৰ পাৰ্টিসিপেশনটো অতি গুৰুত্বপূৰ্ণ এটা দীপৰ বিলৰ ওপৰত যেতি এলিভেটেড কৰিডৰটো বনাইছিলে বা বনোৱাৰ সিদ্ধান্তটো লৈছিলে আৰু এই গছ কটাৰ সিদ্ধান্তটো লৈছিলে তাত বসবাস কৰি থকা বা বৃহত্তৰ গুৱাহাটীত বসবাস কৰি থকা লোকসকলৰ ষ্টেক হোল্ডাৰ্ছ হয় তেওঁলোকৰ জানো মতামতটো লৈছিলে তেওঁলোকৰ কথাটো জানো চিন্তা কৰিছিলে তেওঁলোকক জানো পাৰ্টিসিপেট কৰিবলৈ আহ্বান দিছিলে
এই যেহেতু তোমালোকে প্ৰশাসনৰ লগত জড়িত হৈ থাকিবা তোমালোকে জানিব লাগিব গভৰ্নেন্স কেনেকৈ কৰিব লাগে আনলেছ এণ্ড আনটিল তোমালোকে পাৰ্টিচিপেশ্যন নুখোজা কেতিয়াবা হেতু সদায় পসিবল নহয় কিন্তু প্ৰায় ভাগত আমি চেষ্টা কৰিব লাগে যে জনমত আমি লওঁ আৰু জনমতৰ অনুসৰি যেতিয়া কাম কৰা যায় তেতিয়া আমি অসুবিধাত নপৰো কেতিয়াবা হয়তো তোমালোকে এনেকুৱাও দেখিছা যে অফিচাৰৰ ওপৰত ডাঙৰ অফিচাৰৰ নাম লৈ পেলাই ধৰ্ণা হৈছে কাৰণ হয়তো জনবিশ্বাস তেওঁ ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই সো পাৰ্টিচিপেটৰী গভৰ্নেন্স আমাৰ দেশৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ইয়াত এটা প্ৰশ্নৰ সমাধান কৰিবা তোমালোকে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস ৰিগাৰ্ডিং ৱেটলেণ্ডছ এণ্ড ৰামছাৰ সাইট কি হয় বুজিলা Okay, Ramsar Convention focuses on conservation and wise use of wetlands. Tamane amar wetlands joloni pitoni bila bhaldore ব্যবহার করা আৰু সংৰক্ষণ কৰাৰ কথা পাতে নে না পাতে Yes. Deepor Bill is a Ramsar site located near Guwahati. হয় ne? হয়. Wetlands play an important role in flood moderation and biodiversity conservation. Amar প্ৰকৃতি সংৰক্ষণ বা আমাৰ জৈৱ বৈচিত্ৰ্য কনজাৰভেশ্যনৰ কাৰণে আৰু ফ্লাড মডাৰেশ্যনৰ কাৰণে আমাৰ গুৰুত্বপূৰ্ণ ঠিক আছে ৰামছাৰ কনভেনশ্যন ওয়াজ সাইনড আন্ডাৰ ইউনেস্কো হয় নে নহয় এটা তোমালোকে চাব লাগে যে আমাৰ ইউএনৰ অধীনত অন্য কি কনভেনশ্যন আছে ঠিক আছে এটো ৰামছাৰ সাইটটো আমি ইউএনৰ অধীনত নাই কৰা বেলেগকে কৰিছো ঠিক আছে কিন্তু ইউএনৰ অধীনতো বহু কেইটা কনভেনশ্যনত আমাৰ ভাৰতেও মানে পাৰ্টিসিপেট কৰিছে ঠিক আছে আৰু সেই কেইটা কি হয় এটো তোমালোকৰ হোমৱৰ্ক ঠিক আছে তাত তোমালোকে দেখিবা UNFCCC আছে UNৰ desertificationৰ convention আছে এনেকা বহু কেইটা convention আছে okay so 1 2 and 3 is the correct answer means of প্ৰশ্ন আহিব পাৰে যে infrastructure development or environmental conservation often come into conflict especially in ecological sensitive areas যেতিয়া আমি বিকাশ ডেভেলপমেন্ট আন্তঃগাঁথনিৰ আমি বৃদ্ধি কৰিব বিচাৰো তেতিয়া প্ৰায় আমি দেখো যে আমাৰ যে পৰিবেশ প্ৰকৃতি আছে তাৰ সংৰক্ষণৰ ক্ষেত্ৰত এটা ডাঙৰ সংঘাত সৃষ্টি হয় এই ক্ষেত্ৰত আমাৰ ইকোলজিক্যালি সেনজিটিভ যিবিলাক এৰিয়া আছে বিশেষকৈ দীপৰ বিলৰ নিচিনা ইয়াত কেনেকুৱা ধৰণে ই প্ৰযোজ্য হয় আৰু কেনেকৈ আমি এই যিবিলাক প্ৰত্যাহ্বান আছে আমাৰ চ্যালেঞ্জেছ আছে ইয়াক আমি ব্যালেন্স ডেভেলপমেন্টৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰো ওকে সো এই আনসাৰটো কাইলে তোমালোকে মোক লিখি পেলাই দেখাবা ওকে নেক্সট ইম্পৰ্টেন্ট আমাৰ topic of discussion is Chief Minister's Green Fellowship Research Sustainability and Youth Innovation in Assam. CM মহোদয়ৰ বহু কেইটা আমাৰ আঁচনি আছে আৰু যেহেতু তোমালোকে কাইলৈ প্ৰশাসনৰ লগত জড়িত হবা বৰ্তমান সময়ত অসমৰ লগতে ভাৰতত কি স্কিম চলি আছে গুৰুত্বপূৰ্ণ স্কিম কি চলি আছে তাৰ বিষয়ে তোমালোকক জানিবই লাগিব কাৰণ কি ইমপ্লিমেন্ট কৰিবলৈ গৈ আছে তাৰ উপৰিও তোমালোকৰ যি বাছনি পৰীক্ষা প্ৰিলিমছ মেইনছ ইন্টাৰভিউ এই তিনিটা পৰ্যায়তে ইয়াৰ ওপৰত তোমালোকৰ জ্ঞান কিমান আছে তাৰ ওপৰত প্ৰশ্ন খুধে এইখিনি নাজানিলে তোমালোকে পাস কৰিম বুলি ভাবিবই নোৱাৰা ওকে সো ইয়াতে আমি দেখিছো যে চিফ মিনিষ্টাৰে গ্ৰীণ ফেলোশ্বিপ এৱাৰ্ডৰ কথা কৈছে বা ফেলোশ্বিপৰ কথা কৈছে গ্ৰীণ শব্দটো অহাৰ লগে লগে আমি কি বুজিছো সেউজ কিহৰ লগত জড়িত পৰিবেশ প্ৰকৃতি গছ গছনিৰ লগত জড়িত যেটো ইয়াৰ আগতে আমি ডিসকাশন কৰিলো তাৰ লগতেই জড়িত সো অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা নেতৃত্বত এটা ফেলোশ্বিপ আহিছে যেটোৱে কি কৰিব এটা ৰিসাৰ্চ কালচাৰটো বঢ়াব অসমত এই যে আমি সংঘাতবিলাক দেখি আছো ৰিং ৰোডে হওক বা দীপৰ বিলৰে হওক যে আমি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিম নে আমি প্ৰকৃতি সংৰক্ষণ কৰিম ঠিক আছে এটা তাৰ কাৰণে ইয়াৰ ৰিসাৰ্চ আমাৰ প্ৰয়োজন হৈছে ৰিসাৰ্চ থাকিলেহে আমি বুজিব পাৰিম যে ইয়াৰ পৰা কি ক্ষতি হ'ব বা ইয়াৰ বিকল্প উপায় কি আছে ওকে তাৰ কাৰণে সাস্টেইনেবিলিটি সায়েন্সৰ ওপৰত গৱেষণা কৰা আৰু গ্লোবাল সায়েন্টিফিক এক্সপোজাৰ ষ্টুডেন্টছক দিয়া তাৰ মানে যি সকল আমাৰ ইচ্ছুক প্ৰাৰ্থী আছে তেওঁলোকক গোটেই বিশ্বৰ বেলেগ দেশত গৈ পেলাই তেওঁলোকে in hand যেটো এক্সপেৰিয়েন্স আছে তেওঁলোকে এক্সপেৰিয়েন্স ল'ব পাৰিব আৰু বেলেগ দেশবিলাকে ভাল কাম কি কৰি আছে সেই তাৰ পৰা সেই আৰ্হিবিলাক লৈ আনি আমি অসমৰ প্ৰযোজ্য কৰাৰ কাৰণে উলিয়াই আনিব পাৰিব ওকে আৰু এই ফেলোশ্বিপটো কোনে সাপোৰ্ট কৰিছে এইখিনি বহুত গুৰুত্বপূৰ্ণ বস্তু তোমালোকে মনত ৰাখিব লাগিব এই আসাম পলিউশন কন্ট্ৰোল বোৰ্ড APCB
ওকে আৰু গভৰ্ণমেণ্ট অফ আসাম এই দুয়োটাই মিলি পেলাই এই স্কিমটো এতিয়া লাগু কৰিছে ইয়াত কি কৰা হ'ব 22 জন ষ্টুডেণ্টক সিলেক্ট কৰা হৈছে এক্ৰছ আসাম তেওঁলোকক কি কৰিবলৈ দিব তেওঁলোকে ইন্টাৰনেশ্যনেল ৰিসাৰ্চৰ কাৰণে এক্সপোজাৰ পাব বেলেগ বেলেগ দেশত ভাল ভাল দেশত এই কথা পঢ়িবৰ কাৰণে গৱেষণা কৰিবৰ কাৰণে কাৰণ আমাক সাস্টেইনেবিলিটি আৰু গ্ৰীণ সায়েন্স ট্ৰেইনিঙৰ প্ৰয়োজন হৈছে কেনেকৈ আমি আমাৰ জৈৱ বৈচিত্ৰ্য আমাৰ অসমৰ যি গছ-গছনি বনাঞ্চল আৰু ৱাইল্ড লাইফ আছে ইয়া সংৰক্ষণ কৰিব পাৰোঁ আৰু ইয়াত ইতিমধ্যে বৈশালী চৌধুৰী কাছাৰৰ পৰা তেওঁ গৈ পেলাই পৰ্তুগালৰ লিছবনত ইতিমধ্যে ৰিসাৰ্চ আৰম্ভ কৰিছে ইয়াৰ অৰ্থটো কি এই যিকোনো প্ৰগ্ৰাম যিকোনো আঁচনি যেতিয়া আমাৰ চৰকাৰে হাতত লয় তাৰ কিছু কাৰণ নিশ্চিতভাৱে থাকে কাৰণটো হৈছে আমাৰ যি ইউথ আমাৰ যি কিশোৰীসকল আছে তোমালোকৰ নিচিনা তেওঁলোকে যাতে এটা গ্ৰীণ আৰ্মিৰ ৰূপত কাম কৰিব পাৰে আমাৰ দেশৰ ইমান ধুনীয়া জৈৱ বৈচিত্ৰ্য যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ আৰু সায়েন্টিফিক টেম্পাৰ লৈ আমি কি কৰিব লাগে ইয়াৰ পৰিণাম কি হ'ব কেনেকৈ কৰিব লাগে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰি ইনোভেশন নতুন উদ্ভাৱনৰে ঠিক আছে এনভায়ৰনমেন্টৰ কাৰণে লিডাৰশিপ ল'ব পাৰে এটা বহুত গুৰুত্বপূৰ্ণ স্কিম যেটো হয়তো গোটেই আমাৰ ভাৰতবৰ্ষৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য হ'ব খুব কম কেইখন মানে ৰাজ্য আছে যি এনেকুৱা কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে সো আমাৰ অসমৰ কাৰণে এটো এটা বহুত গুৰুত্বপূৰ্ণ বস্তু সো চিফ মিনিষ্টাৰ্স গ্ৰীণ ফেলোশ্বিপৰ এই যেটো ধাৰণা ইয়াক আমি বুজি পাইছো যে অবজেক্টিভটো হৈছে যে আমি ইকোসিস্টেমটো গোটেই পৰিবেশৰ যেটো সিস্টেম আছে ইয়াক কেনেকৈ সংৰক্ষণ কৰিব পাৰিম একেটা সময়তে যেতিয়া আমি বিকাশৰ ইমান এটা দ্ৰুত গতিৰ যাত্ৰা আমি আৰম্ভ কৰিছো আৰু অব্যাহত আছো সো বুজি পাইছে এইখিনি কথা কিহৰ লগত জড়িত আমাৰ অসমৰ কাৰণে বিশেষকৈ কিয় জড়িত কিয় মানে ইয়াৰ মানে ইম্পৰ্টেন্সটো আছে কাৰণ আমাৰ অসমখন আমি জানো গোটেই বিশ্বৰ বায়োডাইভাৰ্সিটি হটস্পটৰ ভিতৰত পৰে তাৰমানে আমাৰ অসমত যিমান বায়োডাইভাৰ্সিটি বা জৈৱ বৈচিত্ৰ্য আছে বাকি বহু জায়গাত পোৱা নাযায় ওকে আৰু সেইখিনি সংৰক্ষণ কৰাটো কেৱল অসমৰ কাৰণে নহয় ভাৰতবৰ্ষৰ কাৰণেই নহয় গোটেই বিশ্বৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ওকে আৰু ইয়াৰ দ্বাৰা আমাৰ যেটো ন্যাশনাল এডুকেশন পলিসি 2020 চনৰ পৰা আহিছে ইয়াৰ লগত সংগতি ৰাখি আমি এই পদক্ষেপটো আমাৰ অসমত আৰম্ভ কৰা হৈছে আমি অকনমান আগতে ফান্ডামেন্টাল ডিউটি এটাৰ কথা পাতিলো হয়নে ইয়াৰ আগত ফান্ডামেন্টাল ডিউটি কি হয় নাগৰিকসকলৰ ওপৰত যি দায়িত্ব দিছে আমাক নাগৰিকসকলক প্ৰত্যেকজন ভাৰতীয়ক আমাক ফান্ডামেন্টাল ৰাইটটো দিছে কিন্তু লগতে দিছে আমাক কিছুমান দায়িত্ব এই দায়িত্ব ফান্ডামেন্টাল ডিউটিত পৰে ডেভেলপ সায়েন্টিফিক টেম্পাৰ আমি কেনেকৈ নিজৰ সায়েন্টিফিক টেম্পাৰ মানে কি সায়েন্টিফিক টেম্পাৰ হৈছে এনে ধৰণে চিন্তা কৰা টেম্পাৰ মানে হৈছে মানসিক আমি যি চিন্তা চৰ্চা কৰো কেনেকৈ আমি চিন্তা চৰ্চা কৰিম যে সায়েন্টিফিক মেনাৰ বৈজ্ঞানিক পদ্ধতিৰে চিন্তা চৰ্চা কেনেকুৱা যেতিয়া আমি প্ৰশ্ন কৰো যেতিয়া আমি এভিডেন্স খুজো যেতিয়া আমি ল্যাবত যিকোনো এটা কাম কৰো তাত এভিডেন্স ওলাইনে তাৰ আমি ফল পাওঁ হয়নে সেই ফলৰ অনুসৰি আমি নেক্সট স্টেপটো আমি গ্ৰহণ কৰো ঠিক তেনেকৈ আমি চিন্তা চৰ্চা কৰিব লাগিব অন্ধবিশ্বাসেৰে নহয় বিশ্বাসযোগ্যতাৰে যত আমাৰ এক্সপেৰিমেন্ট কৰি পেলাই আমি যত লজিক আছে যত ৰিজনিং আছে যত আমি বিচাৰ কৰি পেলাই সায়েন্টিফিক ইনকুৱাৰী কৰি পেলাই আমি নিজৰ হিউম্যানিটিৰ কাৰণে আমি মানৱতাৰ কাৰণে সেই চিন্তা চৰ্চাবিলাক আগবঢ়াই লৈ যাব পাৰো ইয়াতে এটা গুৰুত্বপূৰ্ণ অন্য বস্তু আহি পৰে ইজ সাস্টেইনেবল ডেভেলপমেন্ট গোলস ঠিক আছে সাস্টেইনেবল ডেভেলপমেন্ট গোলস কি হয় এটা গোটেই কেৱল অসমে নহয় গোটেই বিশ্বত এই ধৰণৰ প্ৰগতি চলি আছে এই ধৰণৰ বিকাশ চলি আছে কিন্তু বিকাশৰ লগত যদি আমি গোটেই পৃথিৱীখনকে হেক কৰি পেলাও পৃথিৱীখনৰ যেটো নেচাৰেল ডাইভাৰ্সিটি আছে সেই বস্তুখিনিকে যদি আমি হেক কৰি পেলাও তেনেহলে এই পৃথিৱীখনত আমি বেছি দিন থাকিব নোৱাৰিম তাৰ কাৰণে গোটেই পৃথিৱীৰ যিসকল লোক আছে একত্ৰিত হৈ ভাবিছে যে আমি এই বিষয়ত আলোচনা চৰ্চা কৰিব লাগিব আৰু কিছু পদক্ষেপ হাতত ল'ব লাগিব যাতে আমি বিশ্বৰ এই জৈৱ বৈচিত্ৰ্য আৰু আমাৰ যি ৱাইল্ড লাইফ আছে আমাৰ যি পৰিৱেশ প্ৰকৃতি আছে তাক আমি সংৰক্ষণ কৰিব পাৰো আৰু তাৰ কাৰণে সাস্টেইনেবল ডেভেলপমেন্ট গোলস আমি বহনক্ষমভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কি আমি নিজৰ লক্ষ্য ৰাখিব লাগিব এই সাস্টেইনেবল গোলস কিটা 17টা আছে এই 17টা গোলস আমি 2030 লৈকে
আমি এচিভ কৰিব বিচাৰিছোঁ তোমালোকৰ এই 17টা গোল একদম 1ৰ পৰা 17লৈকে স্পেচিফিকেলি ইটোৰ পিছত কোনটো আহে কোনটো নম্বৰত কি আছে এইটো এপিএসসিৰ কাৰণে ইউপিএসসিৰ কাৰণে মনত থাকিব লাগিব মুখস্থ কৰিবলগীয়া বস্তুৰ ভিতৰত এই সাস্টেইনেবল গোলছ কিটা আছে এই সাস্টেইনেবল গোলৰ 4 নম্বৰত কৈছে কোৱালিটি এডুকেশ্যন যেটো আমাৰ এই সিএমৰ যেটো গ্ৰীণ ফেলোশ্বিপ এৱাৰ্ড হয় ইয়াত আমি দেখিবলৈ পাইছো ইনোভেশন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি কেনেকৈ আগবঢ়াই লৈ যাব পাৰো তাৰ লগতে ইনোভেশনো থাকিব লাগিব এসডিজি 9 এ হেতু কথা কৈছে এসডিজি 13 এ ক্লাইমেট একচনৰ কথা কৈছে এসডিজি 15 এ লাইফ অন ল্যান্ডৰ কথা কৈছে আমি মাটিৰ ওপৰত যি সকল লোকে আমি কাম কৰি আছো বা আমাৰ মাটি বা ভূমিক আমি কেনে ধৰণে সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত চিন্তাৰ এটা গোল দিছে ঠিক আছে সো তাৰ লগতে কিন্তু আমি যেতিয়াই দেখো কেতিয়াবা আমি এনেকুৱা হয় যে আমাৰ যদি আমি গছ নেকাটো আমি ৰাস্তা কেনেকৈ বনাম ইম্পসিবল নিচিনা হয়নে কাৰণ কি ৰাস্তা যেতিয়া এটা বনাই আছো আমি মাজতে যদি হাইৱেটোত গছ এজোপা পৰে তেনেহলে সেইটো সম্ভৱ হয় জানো নহয় সো আমাৰ কাৰণে এটা ডাঙৰ চ্যালেঞ্জ আমাৰ নিচিনা এখন উঠি অহা ৰাজ্যৰ কাৰণে আমাৰ ৰোডছ লাগে আমাক ৰাস্তা পদূলি নহলে বিজনেস পসিবল নহয় প্ৰগতি পসিবল নহয় বিকাশ পসিবল নহয় আৰু সেই কাৰণে আমি ইয়াৰ অল্টাৰনেটিভ কি চাব পাৰো জাপানৰ এতিয়া টেকনলজি উলিয়াইছে যে গছবিলাক পুৰা ট্ৰান্সপ্লান্ট কৰি দিয়ে তেওঁলোকে য'ত আছে তাৰ পৰা উঠাই বেলেগ এটা জেগাত তেওঁলোকে আকৌ তাক ৰোপণ কৰে ঠিক আছে এতিয়া আমাৰ অসমৰ কাৰণে হেতু এটা বহুত কষ্টলি মেথড হয় কিন্তু তাৰ বিপৰীতে আৰু কি পদক্ষেপ আমি ল'ব পাৰো হে তাৰ কাৰণে আমি চিন্তা যদি কৰিবলগীয়া আছে তাৰ কাৰণে আমাক ৰিসাৰ্চ লাগিব গৱেষণা লাগিব আৰু আমাক ইনোভেশন লাগিব উদ্ভাৱন লাগিব ওকে সো ইয়াৰ ওপৰত প্ৰশ্ন এতিয়া তোমালোকে কৰা উইথ ৰেফাৰেন্স টু ফান্ডামেন্টাল ডিউটিজ আন্ডাৰ কনস্টিটিউশন অফ ইণ্ডিয়া কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস ফান্ডামেন্টাল ডিউটি ক'ত আছে Article 51(8) আছে okay হেত কি কৈছে it shall be the duty of every citizen to develop scientific temper and spirit of inquiry হয় নে নহয় কৈছিলে না অকনমান আগতে আমি কথা পাতিলো ইয়াৰ বিষয়ে fundamental duties are enforceable by courts নো এটো কাৰণে কাৰণ কি এই দায়িত্ব যদি আমি পালন নকৰো আৰু আমি দেখিছো যে আমাৰটো সিভিক সেন্স ভাৰতীয় সকলৰ বহুত কম আছে আমি আমাৰ ডিউটি যি দায়িত্ব আছে এয়া খুব কমে পালন কৰো কিন্তু কোৰ্টে আহি পেলাই আমাক তাৰ কাৰণে কেছ আমাৰ হাজিৰ হ'বলৈ দিছে নেকি কোৰ্টৰ আগত আমাৰ ওপৰত কেছ হৈছে নেকি নাই হোৱা because it is not enforceable by the courts okay so second statement is not correct one only is the correct answer okay এটা মেইনস ইয়াৰ ওপৰত প্ৰশ্ন কি আহিব scientific temper and research oriented education is essential for sustainable development in innovation driven governance আমি যদি শাসন ব্যৱস্থাটোত scientific temper লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছো তেনেহলে আমাক প্ৰয়োজন হ'ব research oriented scientific temper educationer ঠিক আছে আৰু এই ক্ষেত্ৰত আমাৰ কি ইতিমধ্যে এডুকেশনাল ইনিশিয়েটিভস লোৱা হৈছে ইয়াত কেৱল সিএমৰ এই গ্ৰীণ ফেলোশ্বিপ এৱাৰ্ডটো কথা কোৱা হোৱা নাই বাকি কি আমাৰ ভাৰত চৰকাৰেও কি লৈছে আৰু অন্য কি আমাৰ পদক্ষেপ আমাৰ ষ্টেট বা বেলেগ ষ্টেট বা ৰাজ্য চৰকাৰে লৈছে সেই তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সাইন্টিফিক প্ৰগ্ৰামছ বিলাকত আমাৰ ইউথক কেনেকৈ ওৰিয়েন্ট কৰা হৈছে সেই তাৰ ওপৰত তোমালোকক লিখিব কৈছে নিৰীক্ষণ কৰিব কৈছে আৰু নিজৰ উত্তৰ আগবঢ়াব কৈছে okay so we will end this class with a beautiful quote a quote to display Winston S Churchill কোন আছিল Winston S Churchill কোন আছিল ব্ৰিটেইনৰ এটা সময় World War II Prime Minister আছিল UK ঠিক আছে তেওঁ কৈছিল a pessimist sees the difficulty in every opportunity এজন পেছিমিষ্ট যি নকাৰাত্মক চিন্তা কৰে ঠিক আছে তেওঁ সদায় অপৰচুনিটি পালেও প্ৰত্যেকটো অপৰচুনিটি প্ৰত্যেকটো সুবিধাটো তেওঁ নকাৰাত্মক চিন্তাই কৰিব তাত প্ৰত্যাহ্বান তাত কি ডিফিকাল্টি আছে কি সমস্যা আছে হেতুৱে দেখিব আৰু এজন অপটিমিষ্ট যি সকাৰাত্মক চিন্তা কৰে যি পজিটিভলি চিন্তা কৰে তেওঁ সদায় যেতিয়া অসুবিধাও আহিব যেটা ডিফিকাল্টি সমস্যাও আহিব তেতিয়াও কিন্তু তাত অপৰচুনিটি বিচাৰি পায় সো আমাৰ জীৱনতো আমি সেই ধৰণৰ মনোবৃত্তি ৰাখিব লাগে সেই ধৰণৰ আমি চিন্তা কৰিব লাগে যেতিয়া প্ৰত্যাহ্বান আহিছে প্ৰত্যাহ্বানক আমি সমস্যা হিচাপে নলৈ কেনেকৈ আমি ইয়াক নিজৰ সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰো তাৰ ওপৰত আমি চিন্তা কৰিব লাগে okay with this we wrap up today's session thank you so much